নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 7 সতৰ্কতাই সুৰক্ষা। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো তোমালোকৰ জীৱনৰ কাৰণে বহুত উপকাৰী পাঠ। এই পাঠটোত আমাৰ বহুতখিনি জানিব লগা আছে। তোমালোকে গতিকে এই পাঠটো প্ৰথমতে 2-এবাৰ মান ৰিডিং পঢ়ি ল'বা। এই কবিতাটো এইটো মোৰ মতে তোমালোকৰ এই পাঠটো এই কবিতাটো জীৱনত বহুত এটা উপকাৰ হ'ব। সেইকাৰণে আমাৰ কবিবিলাকে এনেকুৱা ধৰণৰ পাঠ দি থাকে, সতৰ্কতাই সুৰক্ষা। তোমালোকে চোৱা, ইয়াত অকণমান দি আছে যেনেকুৱা ক্লাছ 7 এছামিছৰ লেচন 10। ইয়াত চোৱা কবিতাটো, আমাৰ জোনৰ মোবাইল ফোন টানটো অলপ বেছি। আমাৰ জোনৰ মোবাইল ফোনৰ টনটো অলপ বেছি। একেবাৰে ধুনীয়া এটা কবিতা। মই ইয়াত কবিতাটো পঢ়ি কিনে টাইমটো ৱেষ্ট নকৰোঁ, তোমালোকে নিজে নিজে এইটো পঢ়াৰ চেষ্টা কৰিবা। কিন্তু তোমালোকে এই ভিডিঅ'টোত কি পাবা মই কৈ আছোঁ। এই ভিডিঅ'টোত তোমালোকে পাবা যে এই কবিতাটোৰ যিমানখিনি কুৱেশ্যন এনচাৰ আছে, সেই সকলোবিলাক পাঠৰ ভিতৰুৱা কুৱেশ্যন যিমানখিনি আছে আৰু অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে, যেনেকুৱা ক্ৰিয়াকলাপৰ যিমানখিনি কুৱেশ্যন আছে, সেই সকলোবিলাক কুৱেশ্যন এনচাৰ তোমালোকে ইয়াতে পাই যাবা। 1 নম্বৰত যেনেকুৱা দিয়া আছে, ইফালৰ পৰা বাওঁফালৰ পৰা সোঁফালে মিলাই দিয়া। তাৰপিছত 2 নম্বৰৰ কুৱেশ্যনখিনি চোৱা, কবিতাটোৰ বিষয়বস্তু কি। সেই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ তোমালোকে বিনা মেহনতত, বিনা কষ্টত একেবাৰে ইজিকৈ বনাই লৈ আহিছোঁ মই। জাষ্ট তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকৰ এক্সামৰ কাৰণে খুবেই উপকাৰী হ'ব বুলি মই আশা কৰোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে এই তোমালোকৰ অসমীয়া যিটো ছাবজেক্ট আছে, এই ছাবজেক্টৰ যিবিলাক বাকীবিলাক মই পাঠৰ ভিডিঅ' বনাইছোঁ, সেইবিলাকো তোমালোকে পাই যাবা। আৰু মই বেলেগ ছাবজেক্টৰ যিবিলাক ভিডিঅ' বনাইছোঁ, সেইবিলাকো তোমালোকে পাই যাবা। তেনেহ'লে আমি সময় নষ্ট নকৰাকৈ ক্ৰিয়াকলাপৰ কুৱেশ্যনখিনি আমি আলোচনা কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম, ইয়াত কি কৈছে চোৱা। 1 নম্বৰত তলত বাওঁফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া আছে, শব্দৰ লগত অৰ্থ মিলাই লিখক আহা। ইয়াত তোমালোকে চোৱা, বাওঁফালৰ শব্দৰ লগত সোঁফালে মিল নাই, খেলি মেলিকৈ দিয়া আছে। কিন্তু মই তলত ইয়াৰ সঠিক উত্তৰটো লৈ আহিছোঁ। তোমালোকে ইয়াৰ পৰা চাই কিতাপত মিলাই ল'বা। যেনেকুৱা এইটো আছে আমাৰ বাওঁফাল, এইটো আছে আমাৰ সোঁফাল। সোঁফালত যেনেকুৱা ঠগ আছে, এইটো ডাইৰেক্ট তোমালোকে ওপৰত কিতাপত এনেকৈ মিলাই দিবা। এনেকৈ তোমালোকে মিলাই দিবা ধুনীয়াকৈ। বস্তুটো তোমালোকে চাই মিলাই দিবা। ইয়াত আহা কি হৰলুকি, এইটো মিলাই দিবা। অকতলা ইয়াতে মিলাই দিবা। তাৰপিছত আহা শৰাত ইয়াতে লিখি দিবা, নষ্ট বা শেষ। তাৰপিছত আহা তোমালোকে 2 নম্বৰ কুৱেশ্যন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আমাৰ কি কৈছে, কবিতাটোৰ বিষয়বস্তু কি। আমাৰ এই কবিতাটো যে আমি তোমালোকে পঢ়িছা, এই কবিতাটোৰ মূল বিষয়বস্তুটো কি আমাক জানিবলৈ কৈছে। মূল বিষয়বস্তুটো কি ইয়াতে তোমালোকে পঢ়িলে গম পাই যাবা। উত্তৰত চোৱা, কবিতাটোৰ মূল বিষয়বস্তু হৈছে ইণ্টাৰনেটৰ জৰিয়তে হ'ব পৰা চাইবাৰ অপৰাধ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ লগৰীয়া সাৱধানতা তথা চাইবাৰ সুৰক্ষা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে আজিকালি সৰু সৰু বয়সতে ক্লাছ 5-6তে তোমালোকে চাবা বা তোমালোকেও মোবাইল ফোনটো ইউজ কৰা। সেই মোবাইল ফোনটোৰ কিছুমান উপকাৰিতা আছে আৰু কিছুমান অপকাৰিতা আছে। যদি এবাৰ এই অপকাৰিতা তোমালোকে পৰি যোৱা, তোমালোকৰ জিন্দগীটো লাইফটো তোমালোকৰ একেবাৰে ডেষ্ট্ৰয় হৈ যাব, ধ্বংস হৈ যাব। সেইকাৰণে এই পাঠবিলাক আমাৰ কিতাপত দিয়ে, যাতে ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক বস্তু শিকিব পাৰে। গতিকে তোমালোকে এই পাঠটো ভালকৈ পঢ়িবা আৰু শিকাৰ ট্ৰাই কৰিবা। খ নম্বৰত আহা তোমালোকে, অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে। উত্তৰটো চোৱা তোমালোকে, অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ দুৰ্বলতা সুযোগ লৈ তেওঁলোকৰ ব্যক্তিগত তথ্য চুৰি কৰিব বিচাৰে আৰু ধন সম্পদ তথা মান সন্মান হৰলুকি কৰিব বিচাৰে। ইয়াতে কৈছে কি চোৱা তোমালোকে, যিবিলাক অসাধু লোক আছে, কোনো তাৰ কোনো সাধাৰণ জ্ঞান নাই, সেই মানুহবিলাকৰ যধে মধে যি কয় সি ক'ব পাৰে। মোবাইল লৈছে, তোমাৰ মোবাইলটো চাব, দিয়াচোন তোমাৰ মোবাইলটো, তোমাৰ মোবাইলৰ গেলাৰী চাব, তোমাৰ মোবাইলৰ পাছৱৰ্ড সি খুলি চাব, তোমাৰ দেউতাকৰ মোবাইল থাকিলে সি ফোনপে'টো খুলি চাব আৰু পাৰিলে টকা লুটাই ল'ব। সেই মানুহবিলাকৰ পৰা আমাক সাৱধানে থাকিবলৈ কৈছে। তাৰপিছত আহা কুৱেশ্যন নম্বৰ গ, চাইবাৰ সুৰক্ষা বুলিলে কি বুজা। উত্তৰত দি আছে কি, ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে ব্যক্তিগত তথ্য বা ধন সম্পদ চুৰি কৰি
কৰা অপব্যৱহাৰৰ পৰা সুৰক্ষিত হৈ থকাটোকে চাইবাৰ সুৰক্ষা বুলি কোৱা হয়। চাইবাৰ সুৰক্ষা মানে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বস্তুটো বুজি পাইছে নাই? চাইবাৰ সুৰক্ষা মানে তোমালোকে চাবা যে এটা তোমাক ফোন কৰিব, OTP আহিব আৰু তোমালোকে OTP দি দিলা, তোমালোকৰ চাবা তোমালোকৰ একাউণ্টৰ পৰা টকাটো গুচি গ'ল। সেই বস্তুটোৰ পৰা আমি সুৰক্ষাত থকাটোকে কি কয়? চাইবাৰ সুৰক্ষা বুলি কোৱা হয়। ঘ নম্বৰটো কি কৈছে? অকতলা গছ বুলিলে কি বুজা? সাধাৰণ অৰ্থত ঢাল পাত নুগুচোৱা বাঁহ আদিক অকতলা গছ বোলে। কিন্তু ইয়াক নেদেখা নজনা বিপদ বা গোপন শত্ৰু অৰ্থাৎ ইণ্টাৰনেটত লুকাই থকা বিপদসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। 3 নম্বৰটোত আহা তোমালোকে, ইয়াত কৈছে কি? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা। ইয়াত চোৱা ক নম্বৰত কি দিছে? ইণ্টাৰনেট ব্যৱহাৰৰ দুটা সুফল আৰু কুফলৰ বিষয়ে লিখা। এইটো একেবাৰে ইজি বস্তু। মানে কৈছে কি ইয়াত ইণ্টাৰনেটৰ দুটা দোষ আৰু দুটা গুণ লিখিবলৈ কৈছে। উত্তৰটো চোৱা কি দিছে? সুফল আৰু কুফল। ইণ্টাৰনেটৰ জৰিয়তে ঘৰত বহি বিশ্বৰ বিভিন্ন কথা জ্ঞান লাভ কৰিব পাৰোঁ। ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে আমাৰ ব্যক্তিগত তথ্য চুৰি কৰি বিপদত পেলাব পাৰে। 2 নম্বৰটো আহা, ই আমাৰ বহু কাম সহজসাধ্য কৰি শ্ৰম তথা সময় ৰাহি কৰে। 2 নম্বৰ দিছে, সাৱধান নহ'লে চাইবাৰ অপৰাধীৰ জালত পৰি ধন সম্পদ হেৰুৱাব লগা হ'ব পাৰে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ খ। কবিতাটোত জোনৰ চাই চিতি খোজ দিবলৈ কিয় কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব, জোন এটি সৰু ল'ৰা আৰু সি ইণ্টাৰনেটৰ লুকাই থকা বিপদসমূহৰ বিষয়ে নাজানে। পানীৰ তলত কাঁইট লুকাই থকাৰ দৰে ইণ্টাৰনেটতো দেখাত বিপদ লুকাই থাকে। সেয়েহে জোন যাতে কোনো বিপদত নপৰে তাৰ বাবে তাক চাই চিতি খোজ দিবলৈ অৰ্থাৎ সাৱধান হ'বলৈ কোৱা হৈছে। এতিয়া আহা কুৱেশ্যন নম্বৰ গ। চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ'ব লাগে? ইয়াৰ উত্তৰটো কি হ'ব? চাইবাৰ অপৰাধীৰ পৰা বাচিবলৈ আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে সতৰ্ক হ'ব লাগে। নাজানি নুবুজি যিকোনো লিংক ক্লিক কৰিব নালাগে আৰু নিজৰ পাছৱাৰ্ড বা গোপন ব্যক্তিগত তথ্য কাকো দিব নালাগে। এই বস্তুটো তোমালোকে একেবাৰে ভালকৈ বুজি ল'বা। তোমালোকে যেতিয়া মোবাইল ইউজ কৰা চাবা হোৱাটছএপত কিবা এটা লিংক আহিব বা টেলিগ্ৰামত কিবা এটা লিংক আহিব বা ইনষ্টাগ্ৰামত কিবা এটা লিংক আহিব। সেই লিংকবিলাকত তোমালোকে নাজানি নুবুজি ডাইৰেক্ট ক্লিক নকৰিবা। সেই ক্লিক কৰিলে তোমালোকৰ ফোনপে'ৰ পৰা বা একাউণ্টৰ পৰা টকা কাটি যাব পাৰে বা তোমালোকৰ গোপনীয় যিবিলাক গেলাৰীত তথ্য আছে সেই তথ্যখিনি সকলোবিলাক ল'ব পাৰিব। তাৰপিছত আহা ঘ নম্বৰ, কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনাম দিয়া। উত্তৰটো কি হ'ব চোৱা? কবিতাটোৰ বাবে আন এটা নতুন উপযুক্ত শিৰোনাম হ'ব পাৰে ইণ্টাৰনেট আৰু আমাৰ সুৰক্ষা। তাৰপিছত আহা 4 নম্বৰত, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ভয়েই লাগে যিহে দিনকাল আমাৰ জোনটোৰ সৰু। নাজানি নুবুজি ক্লিক কৰি দিলে নহ'বনে বিপদ বাৰু? জোন নামৰ সৰু ল'ৰাটিয়ে নাজানি নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে কেনেধৰণৰ বিপদ হ'ব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াত তোমালোকে উত্তৰটো চোৱা কি কৈছে? জোন নামৰ সৰু ল'ৰাটিয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে নাজানি নুবুজি কোনো ভুল লিংকত বা বোতামত ক্লিক কৰি দিলে ডাঙৰ বিপদত পৰিব পাৰে বুলি আশংকা কৰা হৈছে। বৰ্তমান চাইবাৰ অপৰাধ বহুত বাঢ়ি গৈছে আৰু অসাধু লোকে ইণ্টাৰনেটত লুকাই থাকি মানুহৰ দুৰ্বলতাৰ সুযোগ বিচাৰে। জোনৰ দৰে সৰু ল'ৰাই নজনাৰ বাবে ভুলবশতঃ পাছৱাৰ্ড বা ব্যক্তিগত তথ্য ফাদিল কৰি দিলে চাইবাৰ অপৰাধীয়ে তাৰ ঘৰৰ ধন মান সকলো হৰলুকি কৰিব পাৰে। এতিয়া আহা কুৱেশ্যন নম্বৰ 5। ইয়াত কৈছে কি? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কেওফালে আজি বাঢ়িব ধৰিছে চাইবাৰ অপৰাধ। সাৱধান নহৈ পাছৱাৰ্ড দিলে ধন মানৰ শৰাধ। ইয়াৰ উত্তৰটো চোৱা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত
সতৰ্কতাই সুৰক্ষা নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। তোমালোকে এই বস্তুৰ সৈতে লিখি দিয়া, তেনেহ'লে 1 মাৰ্ক তোমালোকে এনে পাই গ'লা। এতিয়া তোমালোকে লিখা, ইয়াত কৈছে কি সংগতি। বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত আমি ল'বলগীয়া সাৱধানতাৰ বিষয়ে বুজিবলৈ গৈ কবিৰ দ্বাৰা এই কথাখিনিৰ অৱতাৰণা কৰা হৈছে। চোৱা, ইয়াত ব্যাখ্যা দিছে কি বৰ্তমান সময়ত চাৰিওফালে চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসাধু ব্যক্তিসকলে ইণ্টাৰনেটৰ জৰিয়তে আনক ঠগিবলৈ সদায় চেক চাই থাকে। সেয়েহে আমি মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যথেষ্ট সাৱধান হোৱা উচিত। যদি আমি সতৰ্ক নহৈ নিজৰ পাছৱৰ্ড বা গোপন তথ্যসমূহ আনক দি দিওঁ, তেন্তে সেই অপৰাধীসকলে আমাৰ বেংকৰ একাউণ্টৰ পৰা ধন সম্পত্তি চুৰি কৰাৰ লগতে আমাৰ মান সন্মানো নষ্ট কৰিব পাৰে। সেয়েহে বিপদৰ পৰা হাত সাৰিবলৈ সতৰ্কতা অতি প্ৰয়োজন। এতিয়া তোমালোকে আহা এই পাঠৰ ভাষা অধ্যয়ন, মানে গ্ৰামাৰ ছেকশ্যনখিনি একেবাৰে ইজি। তলত দিয়া জতুৱা ঠাঁচৰ খণ্ড বাক্য কেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা। এটা আমাৰ উদাহৰণ দি দিছে, কাণে কাণ মাৰি মানে কথমপি। যোৱা পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হ'ল, মানে পাছ কৰিলে। ক নম্বৰত চোৱা, পানীত হাঁহ নচৰা মানে অভাৱে জৰুলা কৰা। তোমালোকে এইটো দি এটা বাক্য ৰচনা সজাৰ চেষ্টা কৰিবা। মানে অভাৱত সি তাৰমানে জৰুলা কৰা, মানে তাত মানে আমি যে কওঁ সেই পৰিয়ালটো অভাৱত বহুত কষ্ট কৰি আছে, সেই বস্তুটো হৈছে অভাৱত জৰুলা কৰা। তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা, নহ'লে নিজে বনাইও লিখিব পাৰিবা। খ নম্বৰত দেখা, গাই বাইছা মানে চেষ্টা কৰিছা। যিকোনো বস্তু এটা চেষ্টা কৰি চালে বস্তুটো সফল হয়, সেই বস্তু তোমালোকে ইয়াতে বনাই লিখিব পাৰা। এটা চেণ্টেঞ্চ এইটো চাই লিখিব পাৰা বা বনাই লিখিব পাৰা, কোনো টেনশ্যন নাই। গ নম্বৰত দিয়া, জোন ওলাই মানে চন্দ্ৰ উদয় হয়। ভাত বাঢ়ে মানে কাঁহীত ভাত দিয়ে। বেলি উঠে মানে সূৰ্য উদয় হয়। তাৰপিছত আহা, পানীৰ মিঠৈ মানে অসম্ভৱ বা অবাস্তৱ বস্তু। খাই পাত ফলা মানে অশলাগী। বৰগীত নম্বৰ কি, আঁঠু ল মানে শৰণাপন্ন হ। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব তহঁতৰ লগত, যদি তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া।